নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছো ষ্টুডিঅত মই শাব্বিৰ আৰু এই মুহূৰ্তত আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছো কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও তেওঁ স্বাস্থ্য মন্ত্ৰী কাৰণ কেশৱ মহন্ত যি পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী আছিল তেখেতৰ পৰা দায়িত্বভাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ দায়িত্ব নিজে লৈছে গতিকে তেওঁ এতিয়া স্বাস্থ্য মন্ত্ৰীও হয় মুখ্যমন্ত্ৰীৰ উপৰিও আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য বিষয়ক লৈ পেলাই স্বাস্থ্য বিষয়ক এক ডাঙৰ সিদ্ধান্ত ডাঙৰ ঘোষণা কৰে ইতিমধ্যে ৰাজ্যত বিভিন্ন ৰাজ্যৰ চুকে কোণে বিভিন্ন ৰোগীসকল কিডনি ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যুমুখত পৰে হাজাৰ হাজাৰ লোক অসমত মৃত্যু হয় কিডনি ৰোগৰ উচিত চিকিৎসাৰ অভাৱত অকল অসমতে নহয় দেশত কিডনি ৰোগৰ ভয়াৱহতা অতি বেছি আৰু কিডনি ৰোগৰ ফলত যিসকল দুখীয়া লোকসকল আছে কিডনি ৰোগৰ নিৰাময়ৰ বাবে যি বিশেষ ব্যৱস্থা আচলতে ডায়ালিসিস সেই ডায়ালিসিস কৰিব অসমৰ্থ হয় কৰিব নোৱাৰে আৰু যাৰ ফলত মৃত্যুমুখত পৰে কাৰণ ডায়ালিসিস কৰাৰ প্ৰক্ৰিয়া বা ডায়ালিসিস কৰিবৰ বাবে বহু অৰ্থৰ প্ৰয়োজন হয় বহু টকা খৰচ হয় বিশেষকৈ দুখীয়া লোকসকলে এই ডায়ালিসিস কৰিব নোৱাৰে আৰু যাৰ ফলত তেওঁলোকে বিভিন্ন সময়ত মৃত্যুমুখত পৰা দেখা যায় বা নিৰাময় নহয় ৰোগটো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2019 চনৰ জুন মাহত নলবাৰীত এটা সিদ্ধান্ত লৈছিল এক নতুন সেই সময়ত তেওঁ স্বাস্থ্যমন্ত্ৰী থকা সময়ত তেওঁ কৈছিল যে নতুনকৈ এই যি কিডনি ৰোগ এই কিডনি ৰোগসকলৰ বাবে বিনামূলীয়াকৈ ডায়ালিসিস কৰা হ'ব আৰু যোৱা বিত্তীয় বৰ্ষ 23-24 বিত্তীয় বৰ্ষত অসমৰ 5347 জন কিডনি ৰোগীৰ 2,21,216টা বিনামূলীয়া ডায়ালিসিস কৰা হৈছে ৰাজ্যৰ 41টা ডায়ালিসিস চেণ্টাৰত লগতে এইবাৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ডায়ালিসিস প্ৰক্ৰিয়া এই যি বিনামূলীয়া ডায়ালিসিসৰ যি চেণ্টাৰসমূহ আছে চেণ্টাৰসমূহ বৃদ্ধি কৰা দেখা গৈছে পূৰ্বৰ 41টাৰ লগত নতুনকৈ 35টা ডায়ালিসিস চেণ্টাৰ য'ত পূৰ্বৰ 41ৰ লগত নতুনকৈ 35টা ডায়ালিসিস চেণ্টাৰ আৰু য'ত বিনামূলীয়াকৈ কিডনি ৰোগীসকলে ডায়ালিসিস কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়া পূৰ্বতে 23-24 বৰ্ষত যি 5347 জন কিডনি ৰোগীয়ে 2,21,216টা বিনামূলীয়া ডায়ালিসিস কৰিছিলে তাৰ ফলত ব্যয় হৈছিল মুঠ 31 কোটি টকা আৰু এই 31 কোটিৰ 16 কোটি টকা কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছিল আৰু 15 কোটি খৰচ কৰিছিল অসম চৰকাৰে ক'ত আছে এই সুবিধা নতুনকৈ কোন কেইটা ডায়ালিসিস চেণ্টাৰ ডায়ালিসিস সংযুক্ত কৰা আছে আমি সবিস্তাৰিত এই বিশেষ বাতৰিত জনাম কিন্তু এই মুহূৰ্তত কৈছো যে কিডনি ৰোগৰ বাবে যি ডায়ালিসিস এই ডায়ালিসিস এতিয়া সম্পূৰ্ণ বিনামূলীয়া অসম চৰকাৰৰ ফালৰ পৰা চাওক সবিশেষ কিডনি ৰোগীসকলৰ বাবে এক ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত কিডনি ৰোগীসকলৰ বাবে ডাঙৰ খবৰ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে এতিয়াৰ পৰা কিডনি ডায়ালিসিস হ'ব সম্পূৰ্ণ বিনামূলীয়া কিডনিৰ যি ডায়ালিসিস হ'ব সম্পূৰ্ণ বিনামূলীয়া ডায়ালিসিস হ'ব ব্যয়বহুল এই চিকিৎসাৰ দায়িত্ব ল'ব এতিয়াৰ পৰা চৰকাৰে দায়িত্ব ল'ব কিডনি ৰোগীসকলৰ বাবে ইতিমধ্যে ৰাজ্যত 5347 জন ৰোগীৰ বাবে 2,21,116টা ডায়ালিসিসৰ সফল সমাপ্তি হৈছে যোৱা বিত্তীয় 23-24 বিত্তীয় বৰ্ষত আৰু ৰাজ্যত 2,21,116টা ডায়ালিসিস সফল সমাপ্তি হৈছে আৰু সফল সমাপ্তি ঘটিছে 2,21,116টা ডায়ালিসিসৰ সফল সমাপ্তি ঘটিছে ৰাজ্যত পূৰ্বৰ 41টা কেন্দ্ৰৰ লগত নতুনকৈ সংযোগ হ'ব 35টা কেন্দ্ৰ ডায়ালিসিস চেণ্টাৰ বুলি ক'ব লাগিব পূৰ্বৰ যি 41টা কেন্দ্ৰৰ লগত নতুনকৈ 35টা ডায়ালিসিস চেণ্টাৰ হ'ব আৰু কিডনি ৰোগীসকলৰ বাবে ভাল খবৰ মই এই মুহূৰ্তত জনাইছো আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আপোনালোকক শুনাম কিন্তু এই মুহূৰ্তত আমি ক'ব বিচাৰিছো যে কিডনি ৰোগীসকলৰ বাবে ভাল খবৰ য'ত নতুনকৈ সংযোগ কৰা সেই বিশেষ চেণ্টাৰসমূহৰ মই নাম কৈছো যে অসমৰ 126টা সমষ্টিতে থাকিব এই সুবিধা য'ত থাকিব নাহৰকটীয়া সাব ডিভিজনেল সিভিল হস্পিটাল ডিবগৈ হস্পিটাল জুনাই হস্পিটাল তিনচুকীয়া হস্পিটাল মৰাণ CHC হাপেকাটি মডেল হস্পিটাল টিয়ক FRU জখলাবন্দা সাব ডিভিজনেল হস্পিটাল লামডিং সাব ডিভিজনেল হস্পিটাল গুৱাহাটী ধীৰেনপাৰা FRU পাণ্ডু FRU আমিনগাঁও তুলাৰাম বাফনা হস্পিটাল ৰঙিয়া মডেল হস্পিটাল নলবাৰী মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ ডেকাৰগাঁও মডেল হস্পিটাল টিহু FRU নগাঁও মেডিকেল কলেজ লখিমপুৰ মডেল হস্পিটাল
কলগাছিয়া সিভিল হস্পিটাল, বজালি সিভিল হস্পিটাল, তামুলপুর সাব ডিভিজনাল হস্পিটাল, দুধনৈ CHC, কাটিগড়া মডেল হস্পিটাল, বারিগ্রাম করিমগঞ্জের বারিগ্রাম মডেল হস্পিটাল, বিশ্বনাথ ডিস্ট্রিক্ট হস্পিটাল, অভয়াপুরী হস্পিটাল, ধলাই মডেল হস্পিটাল, বিজনি সাব ডিভিজনাল হস্পিটাল, হাইলাকান্দি লালা CHC, চেঙা মডেল হস্পিটাল, লখিমপুরের লালুক মডেল হস্পিটাল, গোলাঘাটৰ বোকাঘাট সাব ডিভিজনাল হস্পিটাল আৰু কাছাৰ জিলাৰ টিকৈ মডেল হস্পিটাল এই চিকিৎসা কেন্দ্ৰসমূহত এই চেণ্টাৰসমূহত বিনামূলীয়াকৈ কিডনি ৰোগীসকলে ডায়ালিচিছ কৰিব পাৰিব যদি কোনো কিডনি ৰোগীৰ বাবে অৰ্থৰ অভাৱ হৈছে সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে এই মই ইতিমধ্যে কৈ যোৱা সেই বিশেষ চেণ্টাৰসমূহত বা জিলাৰ যি মূল চিকিৎসালয়খন আছে ডিস্ট্ৰিক্টৰ যি হস্পিটালখন আছে বা মডেল হস্পিটালত তাতো যোগাযোগ কৰিব পাৰে এই বিষয়ে সবিস্তাৰে জানিব পাৰিব আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিডনি ৰোগীসকলৰ বাবে যি বিশেষ ঘোষণা কৰিছে এই ঘোষণাৰ কিছু অংশ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ 2019 চনৰ জুন তাৰিখে মই এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলোঁ সেইটো হ'ল ফ্ৰী কিডনি ডায়ালিচিছ 2019 চনৰ জুন মাহত আমি এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলোঁ কোভিডৰ সময়ত যেতিয়া প্ৰাইভেট হস্পিটালবিলাক বন্ধ হৈ গৈছিল তেতিয়া এই চেণ্টাৰবিলাকতে আমাৰ কিডনি পেচেণ্টসমূহে আটাইতকৈ বেছি ডায়ালিচিছ পাইছিলে আমি এপলো হস্পিটালৰ লগত এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই কামটো কৰিছিলোঁ আৰু চাওঁতে ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত আমি কিডনি ডায়ালিচিছ চেণ্টাৰ আৰম্ভ কৰিছিলোঁ প্ৰথমতে ইয়াৰ ইনটেক খুব কম আছিলে প্ৰথম বছৰ আমি 24,000 সেশন আমি কৰিছিলোঁ খুব মই ভাবিছিলোঁ যে প্ৰগ্ৰামটো কিমান ভাল হ'ব কিমান বেয়া হ'ব 23-24 চনত আমি 2,21,116টা আমি ফ্ৰী ডায়ালিচিছ সেশন মানুহক আমি কৰিব পাৰিছোঁ কেতিয়াবা সংবাদ মাধ্যমৰ পৰা বহু আঁতৰত গৈ অসমৰ চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণক কেনেকৈ সেৱা কৰি আছে ইয়াৰ এটা জীৱন্ত উদাহৰণ হ'ল যে যোৱা বছৰ 5,347টা পেচেণ্টে 47 গৰাকী পেচেণ্টে 2,21,000 ফ্ৰী ডায়ালিচিছ সেশনত অংশগ্ৰহণ কৰিব পাৰিছে আৰু এই যিটো আঁচনি এই আঁচনিত ভাৰত চৰকাৰেও আমাক সহযোগ কৰে যোৱা বছৰ আমি 31 কোটি টকা খৰচ কৰিছিলোঁ ভাৰত চৰকাৰে আমাক 16 কোটি টকা দিছিলে আমি 15 কোটি টকা আমাৰ বাজেটৰ পৰা আমি খৰচ কৰিছিলোঁ মই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছত এটাকৈ প্ৰগ্ৰামবিলাক আলোচনা কৰি আছো 41টা চেণ্টাৰৰ পিছত আমি অসমত অহা 2 মাহৰ ভিতৰত আৰু নতুন 35টা চেণ্টাৰ আমি ফ্ৰী কিডনি ডায়ালিচিছৰ বাবে আমি আৰম্ভ কৰিব খুজিছোঁ উদ্দেশ্যটো হ'ব যে 126টা সমষ্টিতে যাতে আমি ফ্ৰী ডায়ালিচিছ কৰিব পাৰোঁ